সাত বিহুৰ আজি গোসাই বিহু ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ আনন্দ অব্যাহত ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে বিহুতলীসমূহ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলৰ মাজত ব্যাপক তৎপৰতা আৰু IPL ক্ৰিকেটত মুম্বাই ইণ্ডিয়ানছৰ হাতত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু 5 উইকেটত পৰাস্ত আজি মোহালিত কিংছ 11 পঞ্জাব ৰাজস্থান ৰয়েলছৰ মুখামুখি নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ আনন্দ ঢোল পেপাৰ মাতে ৰজন জনাই আছে চৌদিশ বহাগ বিহুৰ তৃতীয় দিনা আজি গোসাই বিহুৰ দিনা মঠ মন্দিৰ দৌল দেৱালয়সমূহত ভক্তসকলে পূজা অৰ্চনা আগবঢ়াই বছৰটো সকলোৰে বাবে সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰাৰ কামনা কৰে কালি বহাগৰ প্ৰথম দিনটোত ৰাজ্যবাসীয়ে পৰস্পৰৰ শ্ৰদ্ধা আৰু উলগ জনোৱাৰ লগতে আলহী অতিথিক আপ্যায়নৰো ব্যৱস্থা কৰে গ্ৰামাঞ্চলৰ লগতে চহৰতো বিহুৰ পতাকা উত্তোলন শোভাযাত্ৰা বিভিন্ন প্ৰতিযোগিতা আৰু বিহু মঞ্চসমূহত মাজনিশালৈকে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৰঙালী বিহু উপলক্ষে লখিমপুৰ জিলাৰ গাঁৱে ভূঞে ডেকা গাভৰু জীয়ৰী বোৱাৰী একত্ৰিত হৈ বিহু নৃত্যত ব্যস্ত হৈ পৰিছে উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ নপাম ৰংপুৰীয়া গাঁৱৰ মুকলি পথাৰত গাঁৱৰ ৰাইজ একগোট হৈ কালি বিহু উৎসৱ উদযাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত বিহু আদৰণি অনুষ্ঠানৰ আয়োজন কৰে অসমীয়াৰ বাপতি খাহুন ৰঙালী বিহু আৰু বড়ো সমাজৰ বৈশাগু উৎসৱৰ কালি দ্বিতীয় দিনা বড়ো জনগোষ্ঠীৰ লোকসকলে পুৱাৰ ভাগত পৰম্পৰাগত ৰীতি নীতিৰে গা ধুই সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে বাথৌ ধৰ্মপ্ৰাণ লোকসকলে বাথৌ উৎসৱস্থলীত উপস্থিত হৈ বাথৌৰ চৰণত সেৱা লোৱাৰ উপৰিও ব্ৰহ্ম ধৰ্মাৱলম্বী লোকসকলে হোম যজ্ঞ কৰি গোটেই বছৰটো যাতে বিপদৰ পৰা হাত সাৰি শান্তি সম্প্ৰীতিৰে বাস কৰিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৰঙালী বিহুৰ লগত সংগতি ৰাখি বাক্সা জিলাতো পৰম্পৰাগতভাৱে দহৰ ফুৰুৱা উৎসৱ আৰম্ভ হৈছে গৰু বিহুৰ দিনাৰে পৰা 5 বহাগলৈ ঢোল তাল বৰকাহ শংখ আদি বজাই দহৰ বাঁহডাল প্ৰতিটো পৰিয়াললৈ নি গৃহস্থক আশীৰ্বাদ দিয়া হয় উল্লেখযোগ্য যে প্ৰতিটো পৰিয়ালে পূৰ্বৰ পৰা এডোখৰ ঠাই মচি কাচি আগলতি কলৰ পাত এখনত সৰাই সজাই থয় দহৰ ডাল অহাৰ লগে লগে গৃহস্থই সেৱা কৰে আৰু ভকতসকলে গৃহস্থৰ মংগল কামনা কৰি হৰিধ্বনি দিয়ে ৰঙালী বিহুৰ সমান্তৰালকৈ বড়ো সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু উদযাপন কৰিছে চিৰাং জিলাৰ গৰুহাছাৰ ৰাজহুৱা খেলপথাৰত কালি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি ৰংজালি বৈশাগু উৎসৱ উদযাপন কৰা হয় শতাধিক পুৰুষ মহিলাই পৰম্পৰাগত সাজ পোছাকেৰে খাম চেৰেগা তাল আদি লৈ নৃত্য গীত পৰিৱেশন কৰে চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী চক্ৰ বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত সিডলি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সিডলিত এখন ট্ৰাকৰ পৰা 13 লক্ষাধিক টকা মূল্যৰ গাঞ্জা উদ্ধাৰ কৰে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাড়ী চালক ৰমেশ কুমাৰক আটক কৰে চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সাংবাদিকৰ আগত কয় যে ট্ৰাকখনত বিশেষ চেম্বাৰ সাজি 13টাকৈ গাঞ্জাৰ পেকেট কৰিমগঞ্জৰ পৰা কলকাতালৈ নিয়া হৈছিল
ট্ৰাক এখন যেটো নম্বৰ আছে NL02Q8871 তাত মানে গাঞ্জা আহি আছে বুলি কয় তো তেতিয়া আৰ্লি মৰ্নিং আৱাৰ্ছত এইটো গাড়ী ৰখোৱা হৈছিলে আৰু তেতিয়াৰ পৰা পুলিচে সাৰ্চ কৰি আছে কিন্তু গাড়ীটো গোটে খালি কতো একো বস্তু বিচাৰি পোৱা নাই কিন্তু বিচাৰি দেখা গ'ল যে গাড়ী হুডৰ ওপৰত এটা সিক্ৰেট চেম্বাৰ বনোৱা আছে আৰু সেই চেম্বাৰৰ ভিতৰত তো এইটো গাঞ্জা 13টা পেকেট ওলাইছে আৰু ওয়েট কৰাৰ পিছত দেখা গৈছে যে টোটাল ওয়েট হৈছে 262 কেজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে অহা 18 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 97টা লোকসভা সমষ্টিত ভোট গ্ৰহণ হ'ব দ্বিতীয় পৰ্যায়ত অসমৰ নগাঁও স্বায়ত্তশাসিত পাৰ্বত্য জিলা মঙলদৈ কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিৰ বাবে ভোট গ্ৰহণ হ'ব এই 5টা সমষ্টিত মুঠ 50 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ সমৰ্থনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কালি নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ওচৰৰ আলিয়াত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সভাত ভাষণ দি গগৈয়ে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ দিনত সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনেও ভাষণ দিয়ে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ কালি ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলদৈত এক প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে নেতাগৰাকীয়ে চপাইৰ পৰা মঙলদৈ চহৰৰ বিদ্যাপীঠ খেলপথাৰলৈ প্ৰায় 5 কিলোমিটাৰ পথ পদযাত্ৰাৰে প্ৰচাৰ অভিযান চলায় মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক গুৰুজ্যোতি দাস প্ৰমুখ্যে ভালে কেইগৰাকী নেতায়ো এই পদযাত্ৰাত ভাগ লয় মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই কালি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ পৰা এটা মটৰ চাইকেল ৰেলী উলিয়ায় ইয়াত অংশগ্ৰহণকাৰীসকলে কমলপুৰ আৰু ৰঙিয়া বিধানসভা সমষ্টি পৰিভ্ৰমণ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই নগৰবেৰাৰ বুঢ়াগোসাঁই মন্দিৰত সেৱা কৰি নিৰ্বাচনী প্ৰচাৰত ভাগ লয় তেওঁ নগৰবেৰা পিজুপাৰা আৰু বকুৰ বিভিন্ন অঞ্চলৰ প্ৰায় 10খন নিৰ্বাচনী সভাত ভাষণ দি অঞ্চলটোৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাৰ সিডলিৰ নাঙলভাঙাত কালি বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় প্ৰচাৰ অভিযানত মহিলাৰীয়ে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় সভাত মন্ত্ৰী চন্দন ব্ৰহ্ময়ো ভাষণ দিয়ে অসম গণ পৰিষদৰ প্ৰাক্তন মন্ত্ৰী তথা মৰিগাঁও অগপৰ সভাপতি বুবুল দাসে কালি দল ত্যাগ কৰি দলৰ সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে নেতাগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি মুম্বাইত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 5 উইকেটত পৰাস্ত কৰে খেলখনত 172 ৰানৰ বিজয় লক্ষ্য আগত লৈ খেলা মুম্বাই ইণ্ডিয়ানছে 19 অভাৰতে 5টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় হাৰ্দিক পাণ্ডিয়াই 16টা বলত অপৰাজিত 37 ৰান সংগ্ৰহ কৰে আজি মোহালিত কিংছ 11 পাঞ্জাব ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ